টিয়কৰ পথাৰত কঠীয়া সিঁচিলে মন্ত্ৰী কেশৱ মহন্তই। বানে বহু কৃষকৰ খেতিপথাৰ জলমগ্ন কৰাৰ ফলত নষ্ট হৈছে শস্য আৰু ব্যাহত হৈছে কৃষিকাৰ্য। এই পৰিস্থিতিত বানপীড়িত কৃষকসকলৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে আজি টিয়কৰ মইনাপৰীয়া নামঘৰৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত ধানৰ কঠীয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰে। কৃষকসকলে পুনৰ কৃষিকাৰ্য আৰম্ভ কৰিব পৰাকৈ সময়মতে কঠীয়া লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হয়। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু টিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকে। মন্ত্ৰী কেশৱ মহন্তই মইনাপৰীয়া নামঘৰৰ এই মানৱীয় আৰু সময় উপযোগী পদক্ষেপৰ শলাগ লয়। বিভাগৰ উদ্যোগত আৰু মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ পূৰ্ণ সহযোগত আমাৰ এই মইনাপৰীয়া অঞ্চলৰ ৰাইজে আজি সমূহীয়াভাৱে কঠীয়া পাৰিলে আৰু বান বিধ্বস্ত লোকসকলক এই কঠীয়াৰে উপকৃত কৰিব। এই ধানটো হৈছে বিনা 17। ই খুব শ্বৰ্ট ডিউৰেশ্যন, কম সময়ৰ ভিতৰতে ফল দিব পাৰে। গতিকে আজি শাওনৰ 15 তাৰিখ আমি ভাদৰ পহিলাতে এই ধান ৰুব পাৰিম, কঠীয়া ৰুব পাৰিম। গতিকে আমি ভাবিছোঁ যে যিসকল ক্ষতিগ্ৰস্ত ৰাইজ তাৰ কিছু হ'লেও সকাহ দিবলৈ আজি যি অসম চৰকাৰৰ কৃষি বিভাগ আৰু মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিয়ে উদ্যোগ ল'লে, ই ৰাইজক উপকৃত কৰিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।